নমস্কাৰ সকলোকে ইনফৰ্মেটিভ ফেক্টছৰ অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আগন্তুক গুৱাহাটী ইউনিভাৰ্চিটি বিএডৰ এণ্ট্ৰেন্স ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএডৰ এণ্ট্ৰেন্স CUET ITEP DLED যিমানখিনি এণ্ট্ৰেন্স এক্সাম আছে আৰু লগতে আসাম টেট আসাম পুলিচ এই সকলোবিলাক বিষয়ৰ লগত সংগতি ৰাখি জেনেৰেল নলেজৰ এটা সিৰিজ আৰম্ভ কৰিবলৈ লৈছোঁ এই ভিডিঅ'টো সিলেবাছৰ টপিক ৱাইজ হ'ব গতিকে যিসকলে আমাৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'ছখিনি লাইক আৰু কমেণ্ট কৰিব ভিডিঅ'টোত ষ্টেটিক জিকে কেইটামান লৈ আহিছোঁ গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক প্ৰথম প্ৰশ্নটো হৈছে দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ অলছ' ন'ন এজ সিন্ধু উপত্যকা সভ্যতাক আৰু কি নামেৰে জনা যায় ভেদিক চিভিলাইজেশ্যন হাৰাপ্পান চিভিলাইজেশ্যন মৌৰিয়ান চিভিলাইজেশ্যন গুপ্তা চিভিলাইজেশ্যন শুদ্ধ উত্তৰ হাৰাপ্পান চিভিলাইজেশ্যন নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য মৌৰিয়ান এম্পায়াৰ মৌৰ্য সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল অশোকা বিন্দুসাৰা চন্দ্ৰগুপ্ত মৌৰ্য বিম্বিসাৰা কাৰেক্ট আনচাৰ চন্দ্ৰগুপ্ত মৌৰ্য দ্য ফেমাছ বেটেল অফ চৰাইঘাট ৱাজ ফট ইন বিখ্যাত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল শুদ্ধ উত্তৰ 1671 নেক্সট কুৱেশ্যন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন ইন ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল শুদ্ধ উত্তৰ 1826-24 ফেব্ৰুৱাৰী নেক্সট কুৱেশ্যন ৱেন ৱাজ দ্য পাৰ্টিশ্যন অফ বেংগল ইমপ্লিমেণ্টেড বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল শুদ্ধ উত্তৰ 1905 16 অক্টোবৰ নেক্সট কুৱেশ্যন বেটেল অফ ইটাখুলি ৱাজ ফট ইন ইটাখুলি যুদ্ধ কেতিয়া হৈছিল দ্য কাৰেক্ট আনচাৰ ইজ 1682 এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় হু এলছ ৱাজ হেংড উইথ মণিৰাম দেৱান মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল শুদ্ধ উত্তৰ পিয়লি বৰুৱা নেক্সট কুৱেশ্যন ৱেন ৱাজ দ্য চিপাহী মিউটিনি টেক প্লেচ চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল কাৰেক্ট আনচাৰ 1857 কুৱেশ্যন নম্বৰ 9 হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ চিপাহী মিউটিনি চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ মংগল পাণ্ডে ইয়াৰ লগতে আৰু এটা প্ৰশ্ন আহিব পাৰে যে মংগল পাণ্ডেৰ লগত কাক ফাঁচি দিয়া হৈছিলে সেইটো হ'ব ঈশ্বৰী পাণ্ডে বা ঈশ্বৰী প্ৰসাদ নেক্সট কুৱেশ্যন দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন ইন হুইচ ইয়েৰ মাজুলী চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল শুদ্ধ উত্তৰ 1563 নেক্সট কুৱেশ্যন দ্য বেটেল অফ বাক্সাৰ ৱাজ ফট ইন হুইচ ইয়েৰ শুদ্ধ উত্তৰ 1764 নেক্সট কুৱেশ্যন হু ৱাজ দ্য মোগল এম্পেৰৰ ডিউৰিং দ্য বেটেল অফ বাক্সাৰ বাক্সাৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল শুদ্ধ উত্তৰ শ্বাহ আলম ছেকেণ্ড নেক্সট কুৱেশ্যন দ্য খাজুৰাহ টেম্পল অফ মধ্যপ্ৰদেশ ৱাজ এষ্টাব্লিছ বাই হুইচ ডাইনেষ্টি মধ্যপ্ৰদেশৰ খাজুৰাহ মন্দিৰ কোনটো বংশই প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰ চান্দেলা ডাইনেষ্টি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হুইচ টেম্পল ইজ ন'ন এজ দ্য খাজুৰাহ টেম্পল অফ আছাম অসমৰ খাজুৰাহ মন্দিৰ বুলি কোনটো মন্দিৰক কোৱা হয় শুদ্ধ উত্তৰ মদন কামদেৱ মন্দিৰ আজিৰ শেষৰটো প্ৰশ্ন আছাম বিকেম এ ছেপাৰেট প্ৰভিন্স ইন হুইচ ইয়েৰ অসম এখন সুকীয়া প্ৰদেশ কিমান চনত পৰিণত হয় শুদ্ধ উত্তৰটো হৈছে 1874 আজিলৈ ভিডিঅ'টো ইমানেই ইয়াৰ পিছৰ পৰ্যায়ত অন্য 15টা জেনেৰেল নলেজৰ প্ৰশ্ন লৈ আহিম তেতিয়ালৈকে তোমালোকে পঢ়ি থাকিবা আজিৰ ভিডিঅ'টো চাই যদি ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ